বন্ধুসকল, আজি মই এই ভিডিঅ'ত অকলশৰীয়াকৈ থাকি নিজৰ মূল্য বা উপলব্ধি কেনেকৈ বঢ়াব পাৰে সেই বিষয়ে ক'ব ওলাইছোঁ। গতিকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে নিজৰ মূল্য বুজি পাব। বন্ধুসকল, এটা হৈছে অকলশৰীয়াকৈ থকা আৰু আনটো হৈছে অকলশৰীয়াকৈ থাকি অকলশৰীয়া অনুভৱ কৰা। যদিও বৰ্তমান টেকন'লজি বহুত এডভান্স নহওক কিয়, যদিও বৰ্তমান মানৱ চন্দ্ৰপৃষ্ঠলৈ নাযাওক কিয়, তথাপিতো মানৱ প্ৰচেষ্টাৰ মগজু সিমান উন্নতি হ'ব পৰা নাই। কাৰণ আজিও এনেকুৱা অনুভৱ হয় যে আগতে সংগৰ সতে নাথাকে তেন্তে জীৱ জন্তু স্বীকাৰ কৰিব নোৱাৰে আৰু নিজেই জন্তুৰ স্বীকাৰ হ'ব। এই কাৰণতে আজিও বৈজ্ঞানিকৰ মতে অকলশৰীয়াক বিপদজনক বুলি কোৱা হৈছে। বৈজ্ঞানিকে এবাৰ এটা এক্সপেৰিমেণ্ট কৰিছিল যে আৰু তাত লোকক সুধিছিল যে অকলশৰে নিগেটিভ চিন্তাধাৰাৰে 15 মিনিট থকাটো পচন্দ কৰিবনে বৈদ্যুতিক স্পৰ্শ কৰি বৈদ্যুতিকৰ যিটো খুন্দা পচন্দ কৰিব। আৰু এই বিষয়ত আপুনি জানিলে আচৰিত হ'ব যে 67% মেল আৰু 5% ফিমেলে বৈদ্যুতিক স্পৰ্শৰ যিটো খুন্দা সেই খুন্দাটো পচন্দ কৰিলে। মানুহে 15 মিনিট অকলে নথকাটো পচন্দ নকৰে। যি চিন্তাধাৰাৰে তেওঁ জীৱনটো জীয়াই থাকিব লাগে তেওঁ কিন্তু 15 মিনিট অকলশৰে থাকিব নোৱাৰে। কিন্তু মই এই ভিডিঅ'ত কৈ আছোঁ অকলশৰে থকাৰ বিষয়ে। জংঘলৰ ৰজা সিংহই বেছিভাগ অকলশৰে থকাটো পচন্দ কৰে। তাৰ জীৱনত এনেকুৱা বহুতো চিটুৱেশ্যন আহে য'ত কেতিয়াবা কেতিয়াবা জংঘলী কুকুৰ শিয়ালৰ দৰে আগুৰি ধৰে, তথাপিতো অকলশৰী বা কমজোৰ দুৰ্বল অনুভৱ নকৰে। সি জানে যে এই সকলোবোৰ সমস্যা মোৰ কাৰণে সাধাৰণ কথা। এই কথা জনা উচিত যে গ্ৰুপ সদায় ফলোৱাৰসকলৰ বাবেহে হয়। লিডাৰ সদায় অকলেই লিড লৈ। সিংহই কোনো মজবুৰিৰ বাবে অকলে নাথাকে। তাৰ পচন্দটোৱে হৈছে অকলশৰে থকা। তেনেকুৱা বেছিভাগ উচ্চ সফলতা ব্যক্তি ইনষ্ট্ৰোভাৰ্ট হয়। ইনষ্ট্ৰোভাৰ্ট সেইসকল ব্যক্তিৰ হয় যি নেকি অকলশৰে থকাটো পচন্দ কৰে, যি নেকি মানুহৰ ভিতৰত যোৱাটো পচন্দ নকৰে। বিল গেটছ য়ানি মাইক্ৰ'ছফ্টৰ কো-ফাউণ্ডাৰিং কোনো টেকন'লজিৰ অবিহনে বন্ধু বান্ধৱৰ আৰু পৰিয়ালৰ পৰা দূৰত থাকি অকলশৰে থাকিছিল আৰু তাৰ ৰিজাল্ট এইটোৱে পাইছিল যে অকলশৰে থকাৰ বাবে ক্ৰিয়েটিভিটি বাঢ়ে আৰু তাৰ সহায়ত নতুন নতুন আইডিয়া বুদ্ধি উৎপন্ন হয়। তেওঁৰ জীৱনত বহুতো ডাঙৰ ডাঙৰ পৰিকল্পনা অকলশৰে থকাৰ ফলত ল'ব পাৰিলে। এই লোকসকলে কোনো সমস্যাৰ বাবে অকলে নাথাকে। তেওঁলোকে নিজৰ পচন্দৰ বাবে অকলশৰে থাকে, কাৰণ তেওঁলোকে জানে যে অকলশৰে থকা ব্যক্তিজনে নোৱাৰা সকলো কাম বা সমস্যাবোৰ সমাধান কৰিব পাৰে। অকলশৰে থকাৰ 4টা এনেকুৱা উপকাৰ মই এই ভিডিঅ'ত কওঁ যে আপুনি বুজি পোৱাৰ পিছত অকলশৰে থকাটো পচন্দ কৰিব। প্ৰথম বিষয়টো হৈছে ব'ষ্ট ক্ৰিয়েটিভিটি। নিকোলা টেম্বা এনে এজন মহান বৈজ্ঞানিক আছিল যে যাৰ সহায়ত বৰ্তমান আমাৰ সকলোৰে ঘৰত বৈদ্যুতিক পোহৰ পাই আছোঁ আৰু যাৰ সহায়ত আমি গৰমত AC, ফেন আদিৰ বতাহ লৈ আছোঁ। যিজনে অধিক ইনভেনশ্যন কৰিছিল তেওঁৰ কোৱা কথাখিনি এনেকুৱা আছিল যে বি এলোন ডেট ইজ দ্য চিক্ৰেট অফ ইনভেনশ্যন, বি এলোন ডেট ইজ ৱেন আইডিয়াছ আৰ বৰ্ন। অকলশৰে থাকক, কাৰণ এইটোৱেই সেই সময় যাৰ সহায়ত বিভিন্ন আইডিয়া বা উপায়ৰ চিন্তাধাৰা মগজুত আহে। অকলশৰে থকাৰ কিয়নো এইটোৱেই সময় যে যাৰ দ্বাৰা ইনভেনশ্যন হয়। নিকোলা টেম্বা যেতিয়া কিবা এটা খোজ বিচাৰ কৰি আছিল তেতিয়া তেওঁৰ লগত কোনো ধৰণৰ বেছি যোগ্যতা নাছিল। তেওঁ বেছিভাগ ইনভেনশ্যন অকলশৰে লেবত থাকি কৰিছিল। ৰিচাৰ্চে কয় যে যেতিয়া আপুনি অকলশৰীয়া হয় আৰু একো নোহোৱা হয় তেতিয়া আপোনাৰ মগজুৰ DMN অৰ্থাৎ ডিফল্ট মোড নেটৱৰ্ক অধিক সক্ৰিয় হৈ উঠে আৰু এই এক্টিভিটিটোৰ বাবে মানুহে ক্ৰিয়েটিভিটি চিন্তাধাৰা আহে। তেওঁৰ মগজুত নতুন নতুন আইডিয়া বা উপায়ৰ চিন্তাধাৰা উৎপন্ন হয়। ছাৰ আইজাক নিউটন বৈজ্ঞানিকজন পৃথিৱীৰ সকলোৱে জানে। তেওঁৰ ক্ৰিয়েটিভিটিৰ আইডিয়া তেতিয়া আহিছিল যেতিয়া তেওঁ অকলশৰে আপেল গছৰ তলত বহি আছিল। দ্বিতীয় পইণ্ট হৈছে ইনক্ৰিয়েটিভ ফ'কাছ। তেতিয়া আপুনি অকলশৰে থাকে তেন্তে সেই সকলো লোকৰ পৰা দূৰত থাকক যিসকলে আপোনাৰ ধ্যান ভংগ কৰে। তেতিয়া আপোনাৰ সম্পূৰ্ণ ফ'কাছ অৰ্থাৎ ধ্যান এনেকুৱা এক ঠাইত থাকিব যাৰ পৰা আপুনি বিচাৰিলেও সেই ধ্যান ভংগ নহয়। একান্ত চিন্তা কৰিবলগীয়া হ'লে আইচোলেশ্যনত থকাৰ নিচিনা হ'ব লাগে। এতিয়া আইচোলেশ্যন কি হয়? এতিয়া আকৌ আইচোলেশ্যন হয় অকলশৰে থকা আৰু আনটো হয় অকলশৰে থাকি অকলশৰীয়া অনুভৱ কৰা বা লনলিনেছ। এইটোৰ বাবে আপোনাৰ এজন বা দুইজন বন্ধু হ'ব লাগে যিসকলৰ সৈতে আপুনি টাইম টু টাইম লগ ধৰিব আৰু মনৰ কথা শ্বেয়াৰ কৰিব পাৰে। তাৰ পিছত সময়ত আৰু এটা হয় অকলশৰে থকা য়ানি আইচোলেশ্যন, যাৰ সহায়ত আপোনাৰ ফ'কাছ কেৱল ক্ৰিয়েটিভিটি আৰু প্ৰডাক্টিভিটি নেকি লেভেলত হয়, যাৰ সহায়ত আপোনাৰ নতুন নতুন আইডিয়া আহে আৰু নিজৰ চিন্তা শক্তি সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব পাৰে। তৃতীয় উপায় হৈছে ছেল্ফ এৱাৰনেছ, যাৰ সহায়ত নিজৰ বিষয়ে জানিব পাৰে। তেতিয়া আমি লগ সংগৰ সৈতে কথা পাতোঁ
তেতিয়া সময় কেতিয়া গুচি যায় অনুভৱেই নহয়। যিমানেই দীঘলীয়া সময় বা ৰাস্তাই নহওক কিয় কেতিয়াবা গুচি যায় ক'বই নোৱাৰে। যেতিয়া আমি অকলশৰে থাকিবলৈ লয় তেতিয়া সেই সময় অতি দীঘলীয়া হৈ অনুভৱ হয় আৰু তেতিয়া বেছিকৈ চিন্তা কৰিব পৰা সময় হয়। ছেল্ফ এৱাৰনেছৰ বাবে অকলশৰে থকাটো অতিকৈ জৰুৰী, যাৰ বাবে আমি নিজৰ বিষয়ে জনাত সহায় হয়। গতিকে নিজক জনাৰ বাবে চিনি পোৱাৰ বাবে অকলশৰে থকাটো অতিকৈ জৰুৰী। আৰু যদি নিজকে ভাবে যে আপুনি ছেল্ফ এৱাৰনেছ হয় আৰু নিজক ভালকৈ জানে, তেন্তে আপুনি সকলোকে ভাবি লওক যে এনেকুৱা মাত্ৰ 5জন লোক আছে ছেল্ফ এৱাৰ হয়। যেতিয়া তেওঁলোক ছেল্ফ এৱাৰনেছ টেষ্ট কৰা হৈছিল তেতিয়া তাৰে পৰা 10ৰ পৰা 15% লোকহে ছেল্ফ এৱাৰনেছ পোৱা গৈছিল। যিজনে নিজৰ প্ৰেজেণ্টত কয়, যি নেকি নিজৰ ষ্টেণ্ড বিচাৰি পায়, যি নেকি নিজৰ জ্ঞান ৰেংক নিজৰ অস্তিত্ব ক'ব পাৰিলে। কিন্তু বাকীসকলৰ এই সকলো বিষয়ত সকলো জ্ঞান আছে, কিন্তু তেওঁলোকৰ একো জ্ঞাতে নাই। গতিকে অকলশৰে থাকক, সময় কটাওক, চিন্তা কৰক আৰু নিজক চিনি পাওক আৰু জানক আপুনি কি হয় আৰু কি কৰিব পাৰে। যিসকলে গোটেই পৃথিৱীখনৰ বিষয়ে জনাৰ বাবে চিন্তা কৰি থাকে তেওঁলোক কাকো চিনি নাপায়, আৰু যিজনে নিজক জানে বা চিনি পায় তেওঁ সকলোকো জানে। নেক্সট বিষয়টো হৈছে মাষ্টাৰ ইয়ৰ ইমোশ্যন। বিষয়টো আকৌ এইটোৱে আহি পৰে যে যিসকল নিজৰ ইমোশ্যন বুজি পায় তেন্তে তেওঁ গোটেই জগতখনৰ ইমোশ্যনক বুজি পায়। ৰয়েল এনফিল্ড, মাউণ্টেইন, মেগী এনেকুৱা বহুতো কোম্পানীয়ে এডভাৰ্টাইজমেণ্ট আপোনালোকে নিশ্চয় দেখিছে। এই সকলোবোৰ কোম্পানী যেতিয়া এড কৰোৱা হয় তেন্তে তেওঁলোকে কোনোদিন নিজৰ প্ৰডাকশ্যনৰ বিষয়ে নকয়। তেওঁলোকৰ এটাই উদ্দেশ্য থাকে যে এই এডটো জনসাধাৰণৰ ইমোশ্যনৰ সৈতে কানেকশ্যন কৰা, কাৰণ তেওঁলোকে জানে যে ৰাইজে কেৱল ইমোশ্যনৰ সৈতেহে কানেকশ্যন হয়। আৰু হয় যে প্ৰশ্নটো হয় যে কোম্পানীৰ বিষয়াসকলে ইমোশ্যন কেনেকৈ বুজি পায়। চিম্পুল পদ্ধতি এইটোৱে যে তেওঁলোকে প্ৰথমে নিজৰ ইমোশ্যনক বুজি লয় আৰু তাৰ পিছত গোটেই দুনিয়াৰ ইমোশ্যনক বুজি লয়। গতিকে ভৱিষ্যতে যদি আপুনি আনক ইমপ্ৰেছ কৰিবলগীয়া হয় বা এনেকুৱা যিকোনো কাম যিটো আপুনি লোকসকলৰ ইমোশ্যনেলি সংযোগ কৰিবলগীয়া হয় তেন্তে নিজৰ ইমোশ্যনটোক মাষ্টাৰত কৰিব লাগিব আৰু নিজৰ ইমোশ্যনক বুজিব লাগিব। প্ৰথমে নিজক জানিব লাগিব আৰু নিজক বুজি পাব লাগিব। অকলশৰে থাকক, অকলশৰে থাকিব লাগিব। গতিকে অকলশৰে একান্ত মনেৰে থাকি সম্পূৰ্ণ আত্মা এটা কামত মনোযোগ দি চিন্তা কৰক, তেতিয়াহে আপুনি নিজৰ কামৰ বিষয়ে চিন্তা কৰিব পাৰিব। মোৰ আজিৰ বিষয়টো এইখিনিতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব আৰু নতুন যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত টিপি থৈ দিব, যাতে মোৰ সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। ধন্যবাদ।